নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এবাৰ সমূহ সমৰত দেখিবলৈ পোৱা গৈছে সদৌ অসম ছাত্ৰ সন্থাক হহিদিনা সংবাদ মাধ্যমৰ সন্মুখত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৌ অসম ছাত্ৰ সন্থাক কটাক্ষ কৰি সমালোচনা কৰি মন্তব্য প্ৰকাশ কৰিছিল যে সদৌ অসম ছাত্ৰ সন্থাই বাৰম্বাৰ অসমীয়া জাতিক আবেগিক কৰি আহিছে তদুপৰি নাগৰিকত্ব সংশোধনী আইনক লৈ মন্তব্য প্ৰকাশ কৰি হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা ঘোষণা কৰা হৈছে যে কা আন্দোলনত শহীদ হোৱা লোকসকলৰ মৃত্যুৰ দিনটোত চৰকাৰে প্ৰবঞ্চনা দিৱস হিচাপে পালন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই যি মন্তব্য তাৰ পিছতে গৰজি উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা কোৱা হৈছে বৰ্তমান মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে তদুপৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মা প্ৰবঞ্চনাৰ ব্ৰেণ্ড এম্বেছাডৰ পুনৰবাৰ কৈছো উৎপল শৰ্মাৰ মন্তব্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈছে প্ৰবঞ্চনাৰ ব্ৰেণ্ড এম্বেছাডৰ তেওঁৰ নিজৰ জন্মদিনটোত প্ৰবঞ্চনা দিৱস হিচাপে পালন কৰক আমাৰ কবলগীয়া একো নাই সমান্তৰালকৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ ফালৰ পৰা কোৱা হৈছে এদিন সদৌ অসম ছাত্ৰ সন্থাৰ কাম কাজকো জেহাদ ঘোষণা কৰি দিব হিমন্ত বিশ্ব শৰ্মাই আৰু সেইবাবে মানসিক চিকিৎসকৰ ওচৰলৈ যাওক এই পৰামৰ্শ দিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই মুহূৰ্তত জনাই আছো এই ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মা প্ৰবঞ্চনাৰ ব্ৰেণ্ড এম্বেছাডৰ নিজৰ জন্মদিনটোক প্ৰবঞ্চনা দিৱস হিচাপে পালন কৰক হিমন্ত বিশ্ব শৰ্মাই এই আহ্বান জনাইছে উৎপল শৰ্মাই প্ৰবঞ্চকে প্ৰবঞ্চনা দিৱস পাতি থাকক আমাৰ কব লগা কোনো কথা নাই তুলুঙা মন্তব্যৰে সমস্যা সমাধান কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন ৰূপায়ণ কৰি দেখুৱাওক যদি সেই পৰিকল্পনা আছুৱে কৰিব লাগে অসমৰ ৰাইজে কৰিব লাগে তেন্তে মুখ্যমন্ত্ৰী গাদীত কিয় বহি আছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এনে ধৰণে আক্ৰমণাত্মক ৰূপত দেখা পোৱা গ'ল আছুৰ সভাপতি উৎপল শৰ্মাক ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক থকা হৰকা কৰি মানসিক চিকিৎসকৰ ওচৰলৈ যাবলৈ পৰামৰ্শ আগবঢ়াইছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই অসমৰ মানুহক আটাইতকৈ বেছি প্ৰবঞ্চনা কৰা মানুহজনে হ'ল হিমন্ত বিশ্ব শৰ্মা মন্তব্য কৰিছে শংকৰজ্যোতি বৰুৱাই এতিয়া মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে হিমন্ত বিশ্ব শৰ্মাই এদিন সদৌ অসম ছাত্ৰ সন্থাৰ কাম কাজকো জেহাদ ঘোষণা কৰি দিব হিমন্ত বিশ্ব শৰ্মাই কিয় হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান সময়ত সকলোতে কেৱল মাত্ৰ জেহাদ দেখি পায় হিমন্ত বিশ্ব শৰ্মা প্ৰবঞ্চনাৰ ব্ৰেণ্ড এম্বেছাডৰ আৰু অসমৰ মানুহক আটাইতকৈ বেছি প্ৰতাৰণা কৰা প্ৰবঞ্চনা কৰা মানুহজনে হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু সেইবাবে বৰ্তমান সময়ত এক প্ৰকাৰ কবলৈ গলে হিমন্ত বিশ্ব শৰ্মাই নিজৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে সকলোতে জেহাদ দেখিবলৈ আৰম্ভ কৰিছে আবুল তাবুল বকিবলৈ ধৰিছে সেইবাবে সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা পৰামৰ্শ আগবঢ়োৱা হৈছে হিমন্ত বিশ্ব শৰ্মাক যে অতি শীঘ্ৰে হিমন্ত বিশ্ব শৰ্মাই মানসিক চিকিৎসকৰ ওচৰলৈ যাওক আৰু দেখুৱাই লওক কাৰণ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে বহাইছে সেই বক্তব্যখিনিৰ জৰিয়তে আমি এটা কথা ভাবিবলৈ বাধ্য হৈছো যে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়া পলাপ বকিবলৈ আৰম্ভ কৰিছে আৰু আজি তেওঁ যিটো কথা কৈছে যে নাগৰিকত্বৰ আইনৰ জৰিয়তে কেৱল এগৰাকীয়ে নাগৰিকত্ব লাভ কৰিলে এতিয়া আছুৱে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খোজা উচিত তেওঁ এই কথাটো স্বীকাৰ কৰি নলয় যে সেই সময়ত কা আন্দোলনটো ব্যাপক ৰূপত সমগ্ৰ অসমত জনগণে জপিয়াই পৰাৰ কাৰণে জনমত সৃষ্টি হোৱাৰ কাৰণে কোনো লোকে কাৰ জৰিয়তে নাগৰিকত্ব আবেদন নকৰিলে কাৰণ কোনেও নিজকে পৰিচয় দিব বিচৰা নাই যে তেখেত
তেখেতসকলে ৭১ৰ পাছত অসমলৈ আহিছিল এই কথাটো কোনো পৰিচয় দিব পৰা নাই কাৰণ সেই সময়ৰ আন্দোলনৰ যিটো ভয়াবহ ৰূপ ব্যাপক ৰূপ জনগণ যেনেকৈ জপিয়াই পৰিছিল সেই কথা বতৰাৰ পৰা কোনেও নিজকে ৭১ চনৰ পাছত অহা বুলি নিজকে পৰিচয় দিব পৰা নাই আৰু যিসকলে অবৈধভাৱে আহি অসমত আছে সেইসকলে অবৈধভাৱে নিজৰ নিজৰ যিখিনি লাগতিয়াল যিখিনি নথিপত্ৰ সেইখিনি তেখেতসকলে উলিয়াই লৈছে গতিকে ইয়াত যে বহু লাখ লাখ লোকে আবেদন নকৰিলে তাৰ প্ৰভাৱ কিন্তু অসমত হোৱা সেই সময়ৰ কা আন্দোলনটো আৰু তেখেতে 5 জন শ্বহীদ হোৱাৰ কথা কৈ থাকে এই 5 গৰাকী কোনে শ্বহীদ কৰিলে কোন পুলিচ বিষয়াই শ্বহীদ কৰিলে সেই কথা বতৰাবিলাক চৰকাৰে জানে তেখেতসকলক কিয় শাস্তি নিদিয়ে অসমৰ জনগণেতো সেই 5 গৰাকীক গুলিয়াই হত্যা কৰা নাই চৰকাৰে হত্যা কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হত্যা হ'ল তেখেতসকলে যিসকলে হত্যা কৰিলে সেইসকলৰ ওপৰত ব্যৱস্থা কিয় গ্ৰহণ নকৰে গতিকে এই 5 গৰাকীক হত্যা কৰিছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু আজি তেখেতে কৈ আছে যে এতিয়া আছুৱে ক্ষমা খোজা উচিত আছুৱে শ্বহীদ দিৱস পাতিলে তেখেতে প্ৰবঞ্চনা দিৱস পাতিব অসমৰ মানুহক আটাইতকৈ প্ৰবঞ্চনা কৰা আটাইতকৈ প্ৰতাৰণা কৰা ব্যক্তিগৰাকী হৈছে এইগৰাকী অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকী আৰু এইগৰাকী প্ৰতাৰকে আচলতে প্ৰবঞ্চনা দিৱস পতাটো একো আচৰিত কথা নহয় প্ৰতাৰকে প্ৰবঞ্চকে প্ৰবঞ্চনা দিৱস পাতিব পাৰিব ছাত্ৰ সন্থা অসমৰ ৰাইজ আমি খিলঞ্জীয়া মানুহে সদায় শ্বহীদসকলক স্মৰণ কৰি যিসকলে জাতিটোৰ কাৰণে শ্বহীদ হ'ল জাতিটোৰ ভৱিষ্যতৰ কাৰণে শ্বহীদ হ'ল সেইসকলক সোঁৱৰি আমি সেইটো দিনত 860 গৰাকী লোকৰ নামত আমি শ্বহীদ দিৱসে আয়োজন কৰিম আৰু যিগৰাকীয়ে অসমক বিভিন্ন দল বগাই বিভিন্ন মানুহৰ নেগুৰত ধৰি তৈল্যমৰ্দন কৰি আজিলৈকে ৰাজনীতিত টিকি থাকিল সেইগৰাকীয়ে অসমৰ মানুহক প্ৰতাৰণা কৰিছে কাৰ জৰিয়তে অসমৰ মানুহক প্ৰতাৰণা কৰিছে আৰু আজি শ্বহীদ দিৱসৰ দিনা প্ৰবঞ্চনা দিৱস পাতিম বুলি কৈ 860 গৰাকী শ্বহীদক তেখেতে অৱমাননা কৰিলে গতিকে এইগৰাকী প্ৰতাৰকে প্ৰবঞ্চকে নিশ্চিতভাৱে তেখেতে প্ৰতাৰণা আৰু প্ৰবঞ্চক দিৱস পতা উচিত আৰু অসমৰ মুখ্যমন্ত্ৰী গৰাকীক আমি ক'ব বিচাৰিছো এইকেইদিন আপোনালোকে সংবাদ মাধ্যমত দেখিছে অসমৰ জনসাধাৰণে অসমৰ খাটি খোৱা মানুহে আৰু যিসমূহ জনসাধাৰণে কোনো ৰাজনীতিৰ লগত জড়িত নাই সাধাৰণ জনসাধাৰণে অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ পত্নীক লৈ এতিয়া আক্ৰমণ কৰিবলৈ ধৰিছে তেখেতৰ সম্পত্তিক লৈ আক্ৰমণ কৰিবলৈ ধৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে 3,30,00,000 মানুহৰ যিগৰাকী মুখ্যমন্ত্ৰী যিগৰাকী ৰাজ্যখনৰ মূল মানুহ সেই মানুহগৰাকীয়ে এতিয়া অসমৰ এগৰাকী মানুহৰ হৈ তেওঁ কৈফত দি থাকিবলগীয়া হৈছে আৰু আপুনি চাব যি সময়ত তেখেতে কৈফত দি থাকে সেই সময়ত তেখেতে মুখ্যমন্ত্ৰীৰ চকীখনত থকা যেন তেখেতক অনুভৱ নহয় তেখেত ৰিণিকী ভূঞা শৰ্মাৰ পতি হিচাপে তেখেতৰ গিৰিয়েক হিচাপে তেখেতে গোটেই বক্তব্যখিনি আগবঢ়াই গৈছে গতিকে মানুহে ইমানেই জোৰদাৰ তেখেতক আক্ৰমণ কৰিছে তেখেতৰ সম্পত্তিক লৈ এতিয়া তেখেতে সেইবিলাকক লৈ সংকাত ভুগিছে মানসিক ভাৰসাম্য হেৰুৱাইছে যাৰ কাৰণে এনেকুৱা ধৰণৰ পলাপ বকি বিভিন্ন ধৰণৰ কথা বতৰা কৰিবলৈ গৈছে এতিয়া তেখেতে ধৰ্মৰ নামত জেহাদ দেখে অনুষ্ঠানৰ নামত জেহাদ দেখে বানপানীৰ নামত জেহাদ দেখে কেতিয়াবাতো অনুভৱ হয় ছাত্ৰ সন্থাৰ কিছুমান কাম কাজক জেহাদ ঘোষণা কৰি দিব নেকি এগৰাকী ব্যক্তিয়ে গতিকে বৰ্তমান অসমৰ জনসাধাৰণে তেওঁক যিদৰে আক্ৰমণ কৰিছে এই আক্ৰমণবিলাকৰ জৰিয়তে তেখেতৰ মানসিক ভাৰসাম্য ঠিক হৈ থকা যেন অনুভৱ হোৱা নাই যাৰ কাৰণে মুখ্যমন্ত্ৰীৰ চকীত বহি খুব আচলতে পলাপ বকিছে খুব পাতলীয়া কথা ক'বলৈ আৰম্ভ কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰী হিচাপে আমাৰ জনসাধাৰণৰ দায়িত্ব আছে গতিকে তেখেতক আমি পৰামৰ্শ দিব বিচাৰিছো মানসিক ভাৰসাম্য হেৰুৱা এগৰাকী ব্যক্তিয়ে মানসিক চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন আছে গতিকে এনেকুৱা ধৰণৰ পলাপ বকি অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ মানুহক লজ্জানত কৰাতকৈ তেখেতে মানসিক চিকিৎসকৰ পৰামৰ্শ লৈ অনাগত দিনত আগবাঢ়ি যাবলৈ আমি পৰামৰ্শ আগবঢ়াম আজিৰ দিনটোত অসম চুক্তিয়ে 40 বছৰ গৰকাৰ সময়ত অসমত যেতিয়া অবৈধ বিদেশীয়ে নাগৰিকত্ব লাভ কৰিছে হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল অমিত শ্বাহ নৰেন্দ্ৰ মোদী এই 4 গৰাকী ব্যক্তিয়ে মিলি অসম আন্দোলনৰ 860 গৰাকী শ্বহীদক পুনৰ এবাৰ হত্যা কৰিছে আৰু কা আন্দোলনৰ 5 গৰাকী শ্বহীদৰ ত্যাগক চূড়ান্তভাৱে অপমান কৰিছে আজি মুখ্যমন্ত্ৰী গৰাকীয়ে কি কৈছে যে কা আন্দোলনৰ শ্বহীদ দিৱসৰ দিনটোত তেওঁ প্ৰবঞ্চনা দিৱস পাতিব তেওঁ পাতিবই তেওঁৰ পৰা সেইটোৱে আশা কৰোঁ কাৰণ সেই দিনটোতে তেওঁলোকে জাতিটোক প্ৰবঞ্চনা কৰিছিল জাতি মাটি ভেটি ৰক্ষা কৰাৰ কথা কৈ সেই দিনটোতে তেওঁলোকে অসমত কা জাপি দিছিলে সেই দিনটোতে তেওঁলোকে কা জাপি দি 1971 চনৰ পৰা 2014 চন পৰ্যন্ত অহা অবৈধ হিন্দু বিদেশীক অসমত নাগৰিকত্ব দিবৰ কাৰণে সিদ্ধান্ত লৈছিলে আৰু সেই কাৰণে তেওঁলোকৰ কাৰণে হেতু প্ৰবঞ্চনা দিৱস হিমন্ত বিশ্ব শৰ্মা অসমত প্ৰবঞ্চনাৰ ব্ৰেণ্ড এম্বেছাডৰ আকৌ এবাৰ কৈছো বাৰম্বাৰ জাতিটোক প্ৰবঞ্চনা কৰিছে আৰু গতিকে তেওঁ প্ৰবঞ্চনা দিৱস পাতিম বুলি কোৱা কথাটোত আমি মুঠেই আচৰিত হোৱা নাই অসম উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে সেই দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰিব ছাত্ৰ সন্থাই সেই দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰিব তেওঁ বাৰম্বাৰ শ্বহীদক অপমান কৰি থাকিব সেই কথাটো সহ্য কৰি থাকিব নোৱাৰি 860 গৰাকী শ্বহীদৰ ত্যাগক পুনৰ এবাৰ হত্যা কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছত তেওঁ শ্বহীদ দিৱসৰ দিনটোত প্ৰবঞ্চনা দিৱস পাতিম বুলি কয়
কা আন্দোলনৰ সময়ত যিসমূহ কথা অসমৰ ৰাইজে কৈ আছিলে সেই কথাসমূহ সঁচা প্ৰমাণিত হ'ব অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীলৈ কাখন সঁচাকৈ ভাবুকি স্বৰূপ আমি পুনৰবাৰ কৈছোঁ এতিয়া তেওঁলোকে সংখ্যাৰ কথা কয় 8 গৰাকীয়ে বোলে আবেদন কৰিছে তেতিয়াহ'লে প্ৰশ্নৰ উত্তৰ দিয়ক 8 গৰাকীক সংস্থাপন দিবৰ কাৰণে 860 গৰাকীৰ ত্যাগক আপোনালোকে পুনৰবাৰ হত্যা কৰিছিল নেকি এজনেহে এতিয়া সংস্থাপন পাইছে বুলি কয় নাগৰিকত্ব পাইছে বুলি কয় এজনক নাগৰিকত্ব দিবৰ কাৰণে 5 জন নিৰীহক গুলিয়াই হত্যা কৰিলে আৰু কোনে গুলি কৰিলে সেই কথাটো আজিলৈকে তদন্ত কৰিবলৈ সাহস নহল কিয় বাৰে বাৰে শ্বহীদক অপমান কৰি থাকে এই কথাটো কোনো কাৰণত সহ্য কৰিব নোৱাৰি হিমন্ত বিশ্ব শৰ্মাই যেটো কথা কৈছে অত্যন্ত নিন্দা অত্যন্ত গৰিহণাৰ যোগ্য আৰু ধিক্কাৰজনক কথা কৈছে শ্বহীদৰ দিৱসৰ দিনটোত তেওঁ প্ৰবঞ্চনা দিৱস পাতিম বুলি কৈছে যিকেইগৰাকী শ্বহীদক তেওঁলোকৰ ইছাৰাত হত্যা কৰা হৈছিল তেওঁ প্ৰবঞ্চনা দিৱস পাতাটোত আমি পুনৰ কৈছোঁ আচৰিত হোৱা নাই তেওঁ আৰু বহুত দিনত প্ৰবঞ্চনা দিৱস পাতিব পাৰে যেতিয়া মন্ত্ৰী হিচাপে দায়িত্ব পালন নকৰি তৰুণ গগৈৰ বিৰুদ্ধে বিসম্বাদ কৰিবলৈ সিদ্ধান্ত লৈছিল সেই দিনটোক তেওঁ প্ৰবঞ্চনা দিৱস ঘোষণা কৰক যিদিনাখন তেওঁ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দল কৰিছিল কংগ্ৰেছক প্ৰবঞ্চনা কৰিছিল সেই দিনটোক তেওঁ প্ৰবঞ্চনা দিৱস ঘোষণা কৰক যিদিনাখন তেওঁ সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে গাদীৰ কম্পিটিশ্যন কৰিবলৈ গৈ দিল্লীৰ ওচৰত নতশিৰ হৈ কাখন জাপি দিওঁতে মানি লৈছিল সেই দিনটোক তেওঁ প্ৰবঞ্চনা দিৱস ঘোষণা কৰক তেওঁ ইচ্ছা কৰিলে নিজৰ জন্মদিনটোও প্ৰবঞ্চনা দিৱস হিচাপে পাতিব পাৰে কিন্তু এটা কথা স্পষ্ট কা আন্দোলনৰ শ্বহীদৰ মৃত্যুৰ দিনটো অসমৰ ৰাইজে শ্বহীদ দিৱস হিচাপে আমি পালন কৰিম এতিয়া তেওঁলোকে সংখ্যাৰ কথা কৈ মানুহক দুমুজাত পেলাবলৈ চেষ্টা কৰি লাভ নাই ইমান যদি সংখ্যা কম গুজৰাটলৈ লৈ যাওক অসমত কিয় সংস্থাপন দিব লাগে অসমত এটা 100 বছৰীয়া আন্দোলন 860 গৰাকী শ্বহীদ সেই শ্বহীদৰ ত্যাগৰ বিনিময়ত এখন চুক্তি বুজাবুজিৰ চুক্তি আৰু তেতিয়াও যত গোটেই ভাৰতবৰ্ষত ভিত্তিবৰ্ষ 1948 অসমত 1971 23 বছৰৰ অবৈধ বিদেশীৰ বুজা অসমে অকলে বহন কৰিছোৱে তাৰ পিছত এজনো কিয় লম আমি সংখ্যাৰ কথা নহয় এইটো প্ৰিন্সিপলৰ কথা সিদ্ধান্তৰ কথা কোনো কাৰণত তাৰ পিছত অহা অবৈধ বিদেশীক অসমক সংস্থাপন দিব নোৱাৰিব এতিয়া তেওঁ কবলৈ আৰম্ভ কৰিছে যে আমাৰ কোনো পৰিকল্পনাবিহীনভাৱে আন্দোলন কৰিছো অসমীয়া মানুহক কেনেকৈ সুৰক্ষা দিব লাগে সেই পৰিকল্পনা যুগুত কৰি তেওঁলোকক দিয়া আছে অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন ৰূপায়ণ কৰি দেখুৱাওক আৰু যদি সেই পৰিকল্পনাটো ছাত্ৰ সন্থাই কৰিব লাগে অসমৰ ৰাইজে কৰিব লাগে তেওঁ মুখ্যমন্ত্ৰীৰ আসনখনত কিয় বহি আছে তেওঁ পদত্যাগ কৰক পৰিকল্পনা অসম আন্দোলনৰ সময়টো হৈছিলে অসম চুক্তি আছিল তাত সুন্দৰকৈ লিখা আছে 71 চনৰ পিছত অহা বিদেশী কি ধৰণে চিনাক্ত কৰিব লাগিব ভোটাৰ তালিকাৰ পৰা কি ধৰণে নাম কৰ্তন কৰিব লাগিব আৰু কি ধৰণে বহিষ্কাৰ কৰিব লাগিব সকলো কথা লিখা আছে সেই পৰিকল্পনা কাৰ্যকৰী কৰাত ইমান দিনে কোনে বাধা দিছে তেওঁ আজি কয় পৰিকল্পনাবিহীনভাৱে অসমত আন্দোলনবোৰ হৈছিল বাৰে বাৰে আবেগত মানুহক বাহিৰলৈ লৈ অহা হৈছিল তেওঁতো বিৰাট দমভালি মাৰি গৌৰৱত কৈ থাকে যে খুব 6ষ্ঠ শ্ৰেণীত নে 5ম শ্ৰেণীতে বোলে অসম আন্দোলন কৰিছিলে কোনো পৰিকল্পনা নোহোৱা আন্দোলনে তাত কাৰ পিছে পিছে গৈছিলে কাক তৈলমৰ্দন কৰিবলৈ গৈছিলে তেওঁ সেই কথাবোৰৰ তেওঁ আজি উত্তৰ দিয়ক দীঘলীয়া সময় কংগ্ৰেছৰ চৰকাৰ আছিল এতিয়া বিজেপিৰ চৰকাৰ চলি আছে এইজনটো একেজনেই ব্যক্তি যি আসুটো আছিল কংগ্ৰেছতো আছিল বিজেপিতো আছে আটাইতকৈ দীঘলীয়া সময় যদি কোনোবাই সুযোগ পাইছে অসম চুক্তিক লৈ কিবা কৰিবৰ কাৰণে সেই ব্যক্তিজন হিমন্ত বিশ্ব শৰ্মা কি কৰিলে অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী আছিল সীমান্ত সিল কৰিবৰ কাৰণে কি কৰিলে বিদেশী চিনাক্তকৰণৰ কাৰণে কি কৰিলে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ কাৰণে কি কৰিলে এতিয়া কয় যে কোনোবা জিলা হেনো বাংলাদেশ যেন লগা হৈছে তেওঁৰ জনগাঁথনিৰ পৰিৱৰ্তন হৈ গৈছে অসমৰ মানুহেতো অসম আন্দোলনৰ সময়তে কৈছো জনগাঁথনিৰ পৰিৱৰ্তন হৈছে তেওঁ অসম চুক্তি ৰূপায়ণ মন্ত্ৰী আছিল একো নকৰিলে জনসংখ্যাৰ বৃদ্ধিৰ কথা কয় জনবিস্ফোৰণৰ কথা কয় দীঘলীয়া সময়তো স্বাস্থ্য মন্ত্ৰী আছিল জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে কি আঁচনি ললে কি ব্যৱস্থা গ্ৰহণ কৰিলে ৰাজহুৱা কৰিব লাগে সেই কথাবোৰ কেৱল তুলুঙা কথা কৈ কোনো সমস্যাৰ সমাধান আনিব নোৱাৰে আৰু পুনৰবাৰ তেওঁক ধিক্কাৰ দিছো শ্বহীদ দিৱসৰ দিনটো প্ৰবঞ্চনা দিৱস পাতিম বুলি কোৱাৰ কাৰণে প্ৰবঞ্চকে প্ৰবঞ্চনা দিৱস পাতক আমাৰ ক'বলগীয়া নাই তেওঁ প্ৰবঞ্চনাৰ ব্ৰেণ্ড এম্বেছাডৰ কিন্তু অসমৰ ৰাইজে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে শ্বহীদক শ্বহীদ হিচাপে মনত ৰাখিব আছুৱে অসমৰ ৰাইজে শ্বহীদ দিৱসটো শ্বহীদৰ নামতেই পালন কৰিম স্পষ্ট কথা বাৰম্বাৰ জাতিটোক প্ৰবঞ্চনা কৰিছে আৰু গতিকে তেওঁ প্ৰবঞ্চনা দিৱস পাতিম বুলি কোৱা কথাটোত আমি মুঠেই আচৰিত হোৱা নাই অসম উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে সেই দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰিব ছাত্ৰ সন্থাই সেই দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰিব তেওঁ বাৰম্বাৰ শ্বহীদক অপমান কৰি থাকিব সেই কথাটো সহ্য কৰি থাকিব নোৱাৰি 860 গৰাকী শ্বহীদৰ ত্যাগক পুনৰ এবাৰ হত্যা কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছত তেওঁ শ্বহীদ দিৱসৰ দিনটোত প্ৰবঞ্চনা দিৱস পাতিম বুলি কয় কা আন্দোলনৰ সময়ত যিসমূহ কথা অসমৰ ৰাইজে কৈ আছিলে সেই কথাসমূহ সঁচা প্ৰমাণিত হ'ব অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীলৈ কাখন সঁচাকৈ ভাবুকি স্বৰূপ আমি পুনৰবাৰ কৈছোঁ এতিয়া তেওঁলোকে সংখ্যাৰ কথা কয়
8 গৰাকীয়ে বোলে আবেদন কৰিছে তেতিয়াহ'লে প্ৰশ্নৰ উত্তৰ দিয়ক 8 গৰাকীক সংস্থাপন দিবৰ কাৰণে 860 গৰাকীৰ ত্যাগক আপোনালোকে পুনৰবাৰ হত্যা কৰিছিল নেকি এজনেহে এতিয়া সংস্থাপন পাইছে বুলি কয় নাগৰিকত্ব পাইছে বুলি কয় এজনক নাগৰিকত্ব দিবৰ কাৰণে 5 জন নিৰীহক গুলিয়াই হত্যা কৰিলে আৰু কোনে গুলি কৰিলে সেই কথাটো আজিলৈকে তদন্ত কৰিবলৈ সাহস নহল কিয় বাৰে বাৰে শ্বহীদক অপমান কৰি থাকে এই কথাটো কোনো কাৰণত সহ্য কৰিব নোৱাৰি হিমন্ত বিশ্ব শৰ্মাই যেটো কথা কৈছে অত্যন্ত নিন্দা অত্যন্ত গৰিহণাৰ যোগ্য আৰু ধিক্কাৰজনক কথা কৈছে শ্বহীদৰ দিৱসৰ দিনটোত তেওঁ প্ৰবঞ্চনা দিৱস পাতিম বুলি কৈছে যিকেইগৰাকী শ্বহীদক তেওঁলোকৰ ইছাৰাত হত্যা কৰা হৈছিল তেওঁ প্ৰবঞ্চনা দিৱস পাতাটোত আমি পুনৰ কৈছো আচৰিত হোৱা নাই তেওঁ আৰু বহুত দিনত প্ৰবঞ্চনা দিৱস পাতিব পাৰে যেতিয়া মন্ত্ৰী হিচাপে দায়িত্ব পালন নকৰি তৰুণ গগৈৰ বিৰুদ্ধে বিসম্বাদ কৰিবলৈ সিদ্ধান্ত লৈছিল সেই দিনটোক তেওঁ প্ৰবঞ্চনা দিৱস ঘোষণা কৰক যিদিনাখন তেওঁ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দল কৰিছিল কংগ্ৰেছক প্ৰবঞ্চনা কৰিছিল সেই দিনটোক তেওঁ প্ৰবঞ্চনা দিৱস ঘোষণা কৰক যিদিনাখন তেওঁ সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে গাদীৰ কম্পিটিশ্যন কৰিবলৈ গৈ দিল্লীৰ ওচৰত নতশিৰ হৈ কাখন জাপি দিওঁতে মানি লৈছিল সেই দিনটোক তেওঁ প্ৰবঞ্চনা দিৱস ঘোষণা কৰক তেওঁ ইচ্ছা কৰিলে নিজৰ জন্মদিনটোও প্ৰবঞ্চনা দিৱস হিচাপে পাতিব পাৰে কিন্তু এটা কথা স্পষ্ট কা আন্দোলনৰ শ্বহীদৰ মৃত্যুৰ দিনটো অসমৰ ৰাইজে শ্বহীদ দিৱস হিচাপে আমি পালন কৰিম এতিয়া তেওঁলোকে সংখ্যাৰ কথা কৈ মানুহক দুমুজাত পেলাবলৈ চেষ্টা কৰি লাভ নাই ইমান যদি সংখ্যা কম গুজৰাটলৈ লৈ যাওক অসমত কিয় সংস্থাপন দিব লাগে অসমত এটা 100 বছৰীয়া আন্দোলন 860 গৰাকী শ্বহীদ সেই শ্বহীদৰ ত্যাগৰ বিনিময়ত এখন চুক্তি বুজাবুজিৰ চুক্তি আৰু তেতিয়াও যত গোটেই ভাৰতবৰ্ষত ভিত্তিবৰ্ষ 1948 অসমত 1971 23 বছৰৰ অবৈধ বিদেশীৰ বুজা অসমে অকলে বহন কৰিছোৱে তাৰ পিছত এজনো কিয় লম আমি সংখ্যাৰ কথা নহয় এইটো প্ৰিন্সিপলৰ কথা সিদ্ধান্তৰ কথা কোনো কাৰণত তাৰ পিছত অহা অবৈধ বিদেশীক অসমক সংস্থাপন দিব নোৱাৰিব এতিয়া তেওঁ কবলৈ আৰম্ভ কৰিছে যে আমাৰ কোনো পৰিকল্পনা বিহীনভাৱে আন্দোলন কৰিছো অসমীয়া মানুহক কেনেকে সুৰক্ষা দিব লাগে সেই পৰিকল্পনা যুগুত কৰি তেওঁলোকক দিয়া আছে অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন ৰূপায়ণ কৰি দেখুৱাওক আৰু যদি সেই পৰিকল্পনাটো ছাত্ৰ সন্থাই কৰিব লাগে অসমৰ ৰাইজে কৰিব লাগে তেওঁ মুখ্যমন্ত্ৰীৰ আসনখনত কিয় বহি আছে তেওঁ পদত্যাগ কৰক পৰিকল্পনা অসম আন্দোলনৰ সময়টো হৈছিলে অসম চুক্তি আছিলে তাত সুন্দৰকৈ লিখা আছে 71 চনৰ পিছত অহা বিদেশী কি ধৰণে চিনাক্ত কৰিব লাগিব ভোটাৰ তালিকাৰ পৰা কি ধৰণে নাম কৰ্তন কৰিব লাগিব আৰু কি ধৰণে বহিষ্কাৰ কৰিব লাগিব সকলো কথা লিখা আছে সেই পৰিকল্পনা কাৰ্যকৰী কৰাত ইমান দিনে কোনে বাধা দিছে তেওঁ আজি কয় পৰিকল্পনা বিহীনভাৱে অসমত আন্দোলনবোৰ হৈছিল বাৰে বাৰে আবেগত মানুহক বাহিৰলৈ লৈ অহা হৈছিলে তেওঁটো বিৰাট দমভালি মাৰি গৌৰৱত কৈ থাকে যে খুব ষষ্ঠ শ্ৰেণীত নে পঞ্চম শ্ৰেণীতে বোলে অসম আন্দোলন কৰিছিলে কোনো পৰিকল্পনা নোহোৱা আন্দোলনে তাত কাৰ পিছে পিছে গৈছিলে কাক তৈলমৰ্দন কৰিবলৈ গৈছিলে তেওঁ সেই কথাবোৰৰ তেওঁ আজি উত্তৰ দিয়ক দীঘলীয়া সময় কংগ্ৰেছৰ চৰকাৰ আছিল এতিয়া বিজেপিৰ চৰকাৰ চলি আছে এজনটো একেজনেই ব্যক্তি যি আসুটো আছিল কংগ্ৰেছতো আছিল বিজেপিতো আছে আটাইতকৈ দীঘলীয়া সময় যদি কোনোবাই সুযোগ পাইছে অসম চুক্তিক লৈ কিবা কৰিবৰ কাৰণে সেই ব্যক্তিজন হিমন্ত বিশ্ব শৰ্মা কি কৰিলে অসম চুক্তিৰ ৰূপায়ণৰ মন্ত্ৰী আছিলে সীমান্ত সিল কৰিবৰ কাৰণে কি কৰিলে বিদেশী চিনাক্তকৰণৰ কাৰণে কি কৰিলে অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণৰ কাৰণে কি কৰিলে এতিয়া কয় যে কোনোবা জিলা হেনো বাংলাদেশ যেন লগা হৈছে তেওঁৰ জনগাঁথনিৰ পৰিৱৰ্তন হৈ গৈছে অসমৰ মানুহেতো অসম আন্দোলনৰ সময়তে কৈছো জনগাঁথনিৰ পৰিৱৰ্তন হৈছে তেওঁ অসম চুক্তিৰ ৰূপায়ণ মন্ত্ৰী আছিল একো নকৰিলে জনসংখ্যাৰ বৃদ্ধিৰ কথা কয় জনবিস্ফোৰণৰ কথা কয় দীঘলীয়া সময়তো স্বাস্থ্য মন্ত্ৰী আছিলে জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে কি আঁচনি ললে কি ব্যৱস্থা গ্ৰহণ কৰিলে ৰাজহুৱা কৰিব লাগে সেই কথাবোৰ কেৱল তুলুঙা কথা কৈ কোনো সমস্যাৰ সমাধান আনিব নোৱাৰে আৰু পুনৰবাৰ তেওঁক ধিক্কাৰ দিছো শ্বহীদ দিৱসৰ দিনটো প্ৰবঞ্চনা দিৱস পাতিম বুলি কোৱাৰ কাৰণে প্ৰবঞ্চকে প্ৰবঞ্চনা দিৱস পাতক আমাৰ ক'বলগীয়া নাই তেওঁ প্ৰবঞ্চনাৰ ব্ৰেণ্ড এম্বেছাডৰ কিন্তু অসমৰ ৰাইজে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে শ্বহীদক শ্বহীদ হিচাপে মনত ৰাখিব আছুৱে অসমৰ ৰাইজে শ্বহীদ দিৱসটো শ্বহীদৰ নামতেই পালন কৰিম বহাইছে সেই বক্তব্যখিনিৰ জৰিয়তে আমি এটা কথা ভাবিবলৈ বাধ্য হৈছো যে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়া পলাপ বকিবলৈ আৰম্ভ কৰিছে আৰু আজি তেওঁ যেটো কথা কৈছে যে নাগৰিকত্বৰ আইনৰ জৰিয়তে কেৱল এগৰাকীয়ে নাগৰিকত্ব লাভ কৰিলে এতিয়া আছুৱে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খোজা উচিত তেওঁ এই কথাটো স্বীকাৰ কৰি নলয় যে সেই সময়ত কা আন্দোলনটো ব্যাপক ৰূপত সমগ্ৰ অসমত জনগণে জপিয়াই পৰাৰ কাৰণে জনমত সৃষ্টি হোৱাৰ কাৰণে কোনো লোকে কাৰ জৰিয়তে নাগৰিকত্ব আবেদন নকৰিলে কাৰণ কোনেও নিজকে পৰিচয় দিব বিচৰা নাই যে
তেখেতসকলে ৭১ৰ পাছত অসমলৈ আহিছিল এই কথাটো কোনো পৰিচয় দিব পৰা নাই কাৰণ সেই সময়ৰ আন্দোলনৰ যিটো ভয়াবহ ৰূপ ব্যাপক ৰূপ জনগণ যেনেকৈ জপিয়াই পৰিছিল সেই কথা বতৰাৰ পৰা কোনেও নিজকে ৭১ চনৰ পাছত অহা বুলি নিজকে পৰিচয় দিব পৰা নাই আৰু যিসকলে অবৈধভাৱে আহি অসমত আছে সেইসকলে অবৈধভাৱে নিজৰ যিখিনি লাগতিয়াল যিখিনি নথিপত্ৰ সেইখিনি তেখেতসকলে উলিয়াই লৈছে গতিকে ইয়াত যে বহু লাখ লাখ লোকে আবেদন নকৰিলে তাৰ প্ৰভাৱ কিন্তু অসমত হোৱা সেই সময়ৰ কা আন্দোলনটো আৰু তেখেতে 5 জন শ্বহীদ হোৱাৰ কথা কৈ থাকে এই 5 গৰাকী কোনে শ্বহীদ কৰিলে কোন পুলিচ বিষয়াই শ্বহীদ কৰিলে সেই কথা বতৰাবিলাক চৰকাৰে জানে তেখেতসকলক কিয় শাস্তি নিদিয়ে অসমৰ জনগণেতো সেই 5 গৰাকীক গুলিয়াই হত্যা কৰা নাই চৰকাৰে হত্যা কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হত্যা হ'ল তেখেতসকলে যিসকলে হত্যা কৰিলে সেইসকলৰ ওপৰত ব্যৱস্থা কিয় গ্ৰহণ নকৰে গতিকে এই 5 গৰাকীক হত্যা কৰিছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু আজি তেখেতে কৈ আছে যে এতিয়া আছুৱে ক্ষমা খোজা উচিত আছুৱে শ্বহীদ দিৱস পাতিলে তেখেতে প্ৰবঞ্চনা দিৱস পাতিব অসমৰ মানুহক আটাইতকৈ প্ৰবঞ্চনা কৰা আটাইতকৈ প্ৰতাৰণা কৰা ব্যক্তিগৰাকী হৈছে এইগৰাকী অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকী আৰু এইগৰাকী প্ৰতাৰকে আচলতে প্ৰবঞ্চনা দিৱস পতাটো একো আচৰিত কথা নহয় প্ৰতাৰকে প্ৰবঞ্চকে প্ৰবঞ্চনা দিৱস পাতিব পাৰিব ছাত্ৰ সন্থা অসমৰ ৰাইজ আমি খিলঞ্জীয়া মানুহে সদায় শ্বহীদসকলক স্মৰণ কৰি যিসকলে জাতিটোৰ কাৰণে শ্বহীদ হ'ল জাতিটোৰ ভৱিষ্যতৰ কাৰণে শ্বহীদ হ'ল সেইসকলক সোঁৱৰি আমি সেইটো দিনত 860 গৰাকী লোকৰ নামত আমি শ্বহীদ দিৱসে আয়োজন কৰিম আৰু যিগৰাকীয়ে অসমক বিভিন্ন দল বগাই বিভিন্ন মানুহৰ নেগুৰত ধৰি তৈল্যমৰ্দন কৰি আজিলৈকে ৰাজনীতিত টিকি থাকিল সেইগৰাকীয়ে অসমৰ মানুহক প্ৰতাৰণা কৰিছে কাৰ জৰিয়তে অসমৰ মানুহক প্ৰতাৰণা কৰিছে আৰু আজি শ্বহীদ দিৱসৰ দিনা প্ৰবঞ্চনা দিৱস পাতিম বুলি কৈ 860 গৰাকী শ্বহীদক তেখেতে অৱমাননা কৰিলে গতিকে এইগৰাকী প্ৰতাৰকে প্ৰবঞ্চকে নিশ্চিতভাৱে তেখেতে প্ৰতাৰণা আৰু প্ৰবঞ্চক দিৱস পতা উচিত আৰু অসমৰ মুখ্যমন্ত্ৰী গৰাকীক আমি ক'ব বিচাৰিছো এইকেইদিন আপোনালোকে সংবাদ মাধ্যমত দেখিছে অসমৰ জনসাধাৰণে অসমৰ খাটি খোৱা মানুহে আৰু যিসমূহ জনসাধাৰণে কোনো ৰাজনীতিৰ লগত জড়িত নাই সাধাৰণ জনসাধাৰণে অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ পত্নীক লৈ এতিয়া আক্ৰমণ কৰিবলৈ ধৰিছে তেখেতৰ সম্পত্তিক লৈ আক্ৰমণ কৰিবলৈ ধৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে 3 কোটি 30 লক্ষ মানুহৰ যিগৰাকী মুখ্যমন্ত্ৰী যিগৰাকী ৰাজ্যখনৰ মূল মানুহ সেই মানুহগৰাকীয়ে এতিয়া অসমৰ এগৰাকী মানুহৰ হৈ তেওঁ কৈফত দি থাকিবলগীয়া হৈছে আৰু আপুনি চাব যি সময়ত তেখেতে কৈফত দি থাকে সেই সময়ত তেখেতে মুখ্যমন্ত্ৰীৰ চকীখনত থকা যেন তেখেতক অনুভৱ নহয় তেখেত ৰিণিকী ভূঞা শৰ্মাৰ পতি হিচাপে তেখেতৰ গিৰিয়েক হিচাপে তেখেতে গোটেই বক্তব্যখিনি আগবঢ়াই গৈছে গতিকে মানুহে ইমানেই জোৰদাৰ তেখেতক আক্ৰমণ কৰিছে তেখেতৰ সম্পত্তিক লৈ এতিয়া তেখেতে সেইবিলাকক লৈ শংকাত ভুগিছে মানসিক ভাৰসাম্য হেৰুৱাইছে যাৰ কাৰণে এনেকুৱা ধৰণৰ পলাপ বকি বিভিন্ন ধৰণৰ কথা বতৰা কৰিবলৈ গৈছে এতিয়া তেখেতে ধৰ্মৰ নামত জেহাদ দেখে অনুষ্ঠানৰ নামত জেহাদ দেখে বানপানীৰ নামত জেহাদ দেখে কেতিয়াবাতো অনুভৱ হয় ছাত্ৰ সন্থাৰ কিছুমান কাম কাজক জেহাদ ঘোষণা কৰি দিব নেকি এগৰাকী ব্যক্তিয়ে গতিকে বৰ্তমান অসমৰ জনসাধাৰণে তেওঁক যিদৰে আক্ৰমণ কৰিছে এই আক্ৰমণবিলাকৰ জৰিয়তে তেখেতৰ মানসিক ভাৰসাম্য ঠিক হৈ থকা যেন অনুভৱ হোৱা নাই যাৰ কাৰণে মুখ্যমন্ত্ৰীৰ চকীত বহি খুব আচলতে পলাপ বকিছে খুব পাতলীয়া কথা ক'বলৈ আৰম্ভ কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰী হিচাপে আমাৰ জনসাধাৰণৰ দায়িত্ব আছে গতিকে তেখেতক আমি পৰামৰ্শ দিব বিচাৰিছো মানসিক ভাৰসাম্য হেৰুৱা এগৰাকী ব্যক্তিয়ে মানসিক চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন আছে গতিকে এনেকুৱা ধৰণৰ পলাপ বকি অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ মানুহক লজ্জানত কৰাতকৈ তেখেতে মানসিক চিকিৎসকৰ পৰামৰ্শ লৈ অনাগত দিনত আগবাঢ়ি যাবলৈ আমি পৰামৰ্শ আগবঢ়াম আজিৰ দিনটোত অসম চুক্তিয়ে 40 বছৰ গৰকাৰ সময়ত অসমত যেতিয়া অবৈধ বিদেশীয়ে নাগৰিকত্ব লাভ কৰিছে হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল অমিত শ্বাহ নৰেন্দ্ৰ মোদী এই 4 গৰাকী ব্যক্তিয়ে মিলি অসম আন্দোলনৰ 860 গৰাকী শ্বহীদক পুনৰ এবাৰ হত্যা কৰিছে আৰু কা আন্দোলনৰ 5 গৰাকী শ্বহীদৰ ত্যাগক চূড়ান্তভাৱে অপমান কৰিছে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে যে কা আন্দোলনৰ শ্বহীদ দিৱসৰ দিনটোত তেওঁ প্ৰবঞ্চনা দিৱস পাতিব তেওঁ পাতিবই তেওঁৰ পৰা সেইটোৱে আশা কৰোঁ কাৰণ সেই দিনটোতেই তেওঁলোকে জাতিটোক প্ৰবঞ্চনা কৰিছিল জাতি মাটি ভেটি ৰক্ষা কৰাৰ কথা কৈ সেই দিনটোতেই তেওঁলোকে অসমত কা জাপি দিছিলে সেই দিনটোতেই তেওঁলোকে কা জাপি দি 1971 চনৰ পৰা 2014 চন পৰ্যন্ত অহা অবৈধ হিন্দু বিদেশীক অসমত নাগৰিকত্ব দিবৰ কাৰণে সিদ্ধান্ত লৈছিলে আৰু সেই কাৰণে তেওঁলোকৰ কাৰণে সেইটো প্ৰবঞ্চনা দিৱস হিমন্ত বিশ্ব শৰ্মা অসমত প্ৰবঞ্চনাৰ ব্ৰেণ্ড এম্বেছেডৰ আকৌ এবাৰ কৈছো বাৰম্বাৰ জাতিটোক প্ৰবঞ্চনা কৰিছে আৰু গতিকে তেওঁ প্ৰবঞ্চনা দিৱস পাতিম বুলি কোৱা কথাটোত আমি মুঠেই আচৰিত হোৱা নাই অসম উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে সেই দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰিব ছাত্ৰ সন্থাই সেই দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰিব তেওঁ বাৰম্বাৰ শ্বহীদক অপমান কৰি থাকিব সেই কথাটো সহ্য কৰি থাকিব নোৱাৰি 860 গৰাকী শ্বহীদৰ ত্যাগক পুনৰ এবাৰ হত্যা কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছত তেওঁ শ্বহীদ দিৱসৰ দিনটোত প্ৰবঞ্চনা দিৱস পাতিম বুলি কয়
কা আন্দোলনৰ সময়ত যিসমূহ কথা অসমৰ ৰাইজে কৈ আছিলে সেই কথাসমূহ সঁচা প্ৰমাণিত হ'ব অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীলৈ কাখন সঁচাকৈ ভাবুকি স্বৰূপ আমি পুনৰবাৰ কৈছোঁ এতিয়া তেওঁলোকে সংখ্যাৰ কথা কয় 8 গৰাকীয়ে বোলে আবেদন কৰিছে তেতিয়াহ'লে প্ৰশ্নৰ উত্তৰ দিয়ক 8 গৰাকীক সংস্থাপন দিবৰ কাৰণে 860 গৰাকীৰ ত্যাগক আপোনালোকে পুনৰবাৰ হত্যা কৰিছিল নেকি এজনেহে এতিয়া সংস্থাপন পাইছে বুলি কয় নাগৰিকত্ব পাইছে বুলি কয় এজনক নাগৰিকত্ব দিবৰ কাৰণে 5 জন নিৰীহক গুলিয়াই হত্যা কৰিলে আৰু কোনে গুলি কৰিলে সেই কথাটো আজিলৈকে তদন্ত কৰিবলৈ সাহস নহল কিয় বাৰে বাৰে শ্বহীদক অপমান কৰি থাকে এই কথাটো কোনো কাৰণত সহ্য কৰিব নোৱাৰি হিমন্ত বিশ্ব শৰ্মাই যেটো কথা কৈছে অত্যন্ত নিন্দা অত্যন্ত গৰিহণাৰ যোগ্য আৰু ধিক্কাৰজনক কথা কৈছে